নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিঅ' লৈ মই আজি এটা দিনত ভিডিঅ' দিছিলোঁ য'ত শ্বেয়াৰ কৰিছিলোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি ফেচবুক লাইভ যোগে ঘোষণা কৰিব যে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ বা জিটি পিজিটি টেটৰ ৰিজাল্ট কেতিয়া দিব আৰু সেইমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি ৰাতি যি 9টা বজাত লাইভ আহিল ফেচবুক লাইভ সেই লাইভত তেওঁ প্ৰকাশ কৰিলে যে জিটি পিজিটি টেটৰ ৰিজাল্ট কেতিয়া দিব আৰু সকলোৱে চাগে লাইভটো চাইছে যিসকলে চোৱা নাই তেওঁলোকৰ কাৰণে কৈ দিছোঁ যে জিটি পিজিটি টেটৰ ৰিজাল্ট অহা জুন মাহৰ 5 তাৰিখে ঘোষণা কৰিব আৰু 5 তাৰিখে যেটো ঘোষণা কৰিব হেতু হ'ব প্ৰভিজনেল ৰিজাল্ট তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পিছত যেটো ফাইনেল ৰিজাল্ট হেতু আহিব এতিয়া সিম্পলি আমি চাবলৈ যদি যাও যে জিটি পিজিটি টেটৰ ৰিজাল্টটো হ'ব 5 জুনত আৰু ৰিজাল্টটো এটা খুব ভাল দিনতে দিছে এনভাইৰনমেন্টাল ডে 5 জুনত তো সেই দিনটো ৰিজাল্ট আহিব আৰু এই ৰিজাল্ট সম্পৰ্কত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে সেইখিনি আপোনালোকক দেখাব বিচাৰিছো মোক আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে পিজিটি আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু যিসকলৰ ডকুমেন্টস জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব উত্তৰ 5 জুন তাৰিখে তো আপোনালোকে ক্লিপটো চালে যে অহা 5 জুনত ৰিজাল্ট ঘোষণা কৰিব গতিকে আমি 5 জুনলৈকে ওয়েট কৰিব লাগিব আৰু যেতিয়ালৈকে সকলোকে অল দা বেষ্ট জনালো তো পুনৰ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ এৰিছো থ্যাংক ইউ